সকলোকে আৰু এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আজি এটা নটিফিকেশ্যন ডিটেইলছত ডিছকাছ কৰিব ওলাইছোঁ, যিটো দুদিনমান আগতে মই এটা পেপাৰৰ এডটো কৈছিলোঁ কাইলৈ সন্ধিয়াৰ ভিতৰত নটিফিকেশ্যনটো আহি যাব বুলি, আৰু একজেক্টলি সেইটোৱে হয়। সদায় ফাৰ্ষ্টতে মানে IBPSে পেপাৰত নটিফিকেশ্যনটো দিয়ে, তাৰ পিছদিনাৰ লগে লগে ডিটেইলটো দি দিয়ে। আজি ভিডিঅ'টো শেষলৈকে এইটো কাৰণেই চাব, কাৰণ ভেকেঞ্চি কিমান আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আছে, তাৰ উপৰি নতুন এক্সাম পেটাৰ্ণ হ'ব গৈ আছে, আৰু চিভিল স্ক'ৰ লাগে বুলিও কৈছে এইবাৰ, কম্পিউটাৰ নলেজ কেনেকৈ লাগে, গোটেইখিনি কথা জানিব। 10 মিনিটমানৰ এটা ভিডিঅ' হ'ব। নটিফিকেশ্যনটো ডিটেইলছত কৈ দিম। ইয়াৰ উপৰি মই IBPS ক্লাৰ্ক 2025 এক্সাম যিটো ভেকেঞ্চি ওলাইছে, ভেকেঞ্চি অল অভাৰ ইণ্ডিয়া 10,000 ভেকেঞ্চি হয়, বহুত ডাঙৰ ভেকেঞ্চি। মই গাইডেন্স ছিৰিজ দি যাম আপোনালোকক, এভৰিথিং লাইক ইংলিছ, মেথছ, ৰিজনিং কেনেকৈ কৰিব লাগে চব বস্তু গাইডেন্স দি যাম, কাৰণ মই নিজেও এইটো এক্সাম ক্ৰেক কৰিছিলোঁ, মই যেতিয়া ফাৰ্ষ্ট PNBত পাইছিলোঁ। ফাৰ্ষ্টত ডেটকেইটা চাই লওঁ আহকচোন, ডেটকেইটা কি কৈছেনো। ডেটকেইটা চাওক, 1 আগষ্টৰ পৰা আৰম্ভ হ'ব বুলি কৈছে, মানে অলৰেডি আৰম্ভ হৈ গ'ল আপোনাৰ। তাৰপিছতে 1 আগষ্টৰ পৰা 21 আগষ্টলৈকে আৰম্ভ হ'ব আপোনাৰ ডেট। তাৰপিছত ছেপ্টেম্বৰত হ'ব আপোনাৰ এডমিট কাৰ্ড দিব, আৰু অক্টোবৰত ইয়াৰ প্ৰিলিমছ হ'ব। মানে আগষ্টত এপ্লাই শেষ হয়, অক্টোবৰত প্ৰিলিমছ হ'ব। তাৰমানে আপুনি এতিয়া যদি চাই অক্টোবৰৰ মাজত যদি এক্সাম হয়, তেনেহ'লে এতিয়াৰ পৰা চালে, এতিয়া আগষ্ট হৈছে, ছেপ্টেম্বৰ, অক্টোবৰ, মানে আপোনাৰ ওচৰত 2 মাহ সময় আছে। 2 মাহৰ কাৰণে প্ৰিলিমছৰ কাৰণে সময় আছে, আৰু মেইনছ হ'ব নৱেম্বৰত। তাৰমানে বেংক এক্সামত প্ৰিলিমছ আৰু মেইনছৰ মাজত 1 মাহে গেপ দিয়ে সদায়, গতিকে ফাৰ্ষ্ট প্ৰিলিমছটো দিয়াৰ পিছত মেইনছ হ'ব, আৰু ইয়াত কোনো ইণ্টাৰভিউ নহয়, ঠিক আছে, কাৰণ ক্লাৰ্ক এক্সামবিলাকত কোনো ইণ্টাৰভিউ নহয়। তাৰপিছত প্ৰভিজনেল এলটমেণ্ট দিয়া আছে মাৰ্চ 2026, কিন্তু চবেই জানে বেংক এক্সামৰ যিসকল এছপিৰেণ্ট তেওঁলোকৰ কাৰণে আটাইতকৈ ডাঙৰ দিনটো হ'ল 1 এপ্ৰিল, কাৰণ 1 এপ্ৰিলত প্ৰত্যেকটো বেংক এক্সামৰ ৰিজাল্ট দিয়া হয়, আৰু 1 এপ্ৰিলত দিনা আপোনাৰো হয়তো তাতে নাম থাকিব পাৰে যদি এতিয়াৰ পৰা ভালকৈ পঢ়ে। আৰু এই IBPS এক্সামৰ পৰা ক'ত জব পাব পাৰি? IBPS এক্সামৰ পৰা ভাৰতৰ 11টা নেশ্যনেলাইজ বেংকত জব পাব পাৰি। মই নেশ্যনেলাইজড বুলি এইটো কাৰণে কৈছোঁ, চৰকাৰী বেংক বুলি কোৱা নাই। চৰকাৰী বেংক হ'লে ভাৰতত 12টা বেংক আছে, SBI প্লাছ এই 11টা বেংক যে মই আপোনাক দেখাইছোঁ, সেই 11টা। এই 11টাক নেশ্যনেলাইজ বেংক বুলি কোৱা হয়, কাৰণ এই 11টা 1969ত ভাৰত চৰকাৰে নেশ্যনেলাইজ কৰিছিলে, আৰু SBI এক্সট্ৰাকৈ আছে। SBI বেংকটো 1921 চনত ইম্পিৰিয়েল বেংক অফ ইণ্ডিয়া আছিলে। অলপ হিষ্ট্ৰীৰ কথা কৈ দিলোঁ। যেতিয়া RBI 1935ত এষ্টাব্লিছ হৈছিলে, ৰিজাৰ্ভ বেংকৰ আগত ভাৰতৰ যিবিলাক বেংকৰ কণ্ট্ৰল, সেই কিবাটো থাকিব লাগিব। 1921 চনৰ পৰা ভাৰতত ইম্পেৰিয়েল বেংক অফ ইণ্ডিয়া আছিলে, যোনে ভাৰতৰ যিবিলাক যিবিলাক RBI কাম কৰে, তেতিয়া ইম্পেৰিয়েল বেংকে কাম কৰিছিলে। সেই ইম্পেৰিয়েল বেংকটো 1955 চনত SBI হৈ গ'ল নামটো, মানে SBI এক্ট আনিলে 1955 চনৰ 1 জুলাই তাৰিখে SBI বনাই দিলে। মই আপোনালোকক ষ্টেটিক বেংকিঙৰ ক্লাছ দিম বাৰু, তাতে বেংকৰ এভৰিথিং মই পঢ়াই দিব পাৰিম। সেইটো কাৰণে 1 জুলাইটো ভাৰতত 2টা দিৱস পালন কৰা হয়, এটা হ'ল ডক্টৰ্ছ ডে, এটা হ'ল SBI ডে। এতিয়া কি বেংক আছে মই যদি কৈ দিওঁ, বেংক অফ বৰোদা, বেংক অফ ইণ্ডিয়া, বেংক অফ মহাৰাষ্ট্ৰ, কানাড়া বেংক, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, ইণ্ডিয়ান বেংক, ইণ্ডিয়ান অভাৰচিজ বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, পাঞ্জাৱ এণ্ড সিন্ধ বেংক, ইউকো বেংক, আৰু ইউনিয়ন বেংক অফ ইণ্ডিয়া। এই 11টা বেংকত IBPS এক্সাম দিলে আপুনি পাব। এতিয়া আপোনাৰ নিজৰ ইচ্ছামতে পাই নাযায়, যেনেকৈ আমি প্ৰিফাৰেঞ্চ দিব লাগে। প্ৰিফাৰেঞ্চ কেনেকৈ দিয়ে মই আপোনালোকক এটা এক্সট্ৰা ভিডিঅ' দি দিম। আপোনালোকে এতিয়াই এপ্লাই নকৰিব, কাৰণ 1 আগষ্ট আৰম্ভ হৈছে। বেংক এক্সামৰ এপ্লাই সদায় মাজত কৰিব লাগে, যেনেকৈ ধৰক 10ৰ পৰা 15 তাৰিখৰ ভিতৰত কৰিব। ফাৰ্ষ্ট চবেই বেছি প্ৰিফাৰেঞ্চ দিয়ে PNB, কাৰণ যিকেইটা চৰকাৰী বেংক আছে, SBI বাদ দি চৰকাৰী বেংকৰ ভিতৰত SBI টপত আছে, কিন্তু বাকী 11টা ইয়াত যোনকেইটা আছে তাৰ ভিতৰত PNB চবতকৈ ওপৰত আছে। চ' PNBক চবেই প্ৰিফাৰেঞ্চ দিয়ে। ছেকেণ্ডত বেংক অফ বৰোদা, ইউনিয়ন বেংক, কেনাৰা বেংক এইবিলাক আছে। চ' PNBত পাবৰ কাৰণে চবেই যেতিয়া প্ৰিফাৰেঞ্চ দিয়ে, আপোনাৰ মেইনছৰ মাৰ্কছটো বেছি হ'ব লাগিব। আৰু এটা কথা, ইয়াত অকল প্ৰিলিমছৰ মাৰ্কছ ক'তো নাচায়, মেইনছত কিমান মাৰ্কছ পাইছে সেইটোৱে চাব। তো মই PNBত পাইছিলোঁ, কাৰণ মোৰ মেইনছৰ স্ক'ৰটো বেছি আছিলে। যোনকেইটা ভাল হয়, ভাল নম্বৰ পায়, সিহঁতে PNBত পায়। এজ লিমিট কিমান আছে বেংক এক্সামত? এজ লিমিট একেই থাকে চবতে, 20ৰ পৰা 28 বছৰ থাকে, তাৰ ভিতৰত দিব পাৰে। বাকী এজ ৰিলেক্সেশ্যন আছে, ইয়াতে চাই ল'ব পাৰে। এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগে? সহজ কথাত ক'ব গ'লে গ্ৰেজুৱেশ্যন লাগে, ডিগ্ৰী। বহুতে সুধি থাকে, মই আৰ্টছৰ হয়, বেংকত যাব পাৰিম নে নাই, মই কমাৰ্চৰ নহয়। আপুনি যিয়ে ডিগ্ৰী নকৰক, আপুনি লাগিলে BA হওক, আপুনি লাগিলে BSc হওক, আপুনি লাগিলে BCom হওক, আপুনি লাগিলে BTech হওক,
আপুনি লাগিলে ডক্টৰ হওক, ডক্টৰ হ'লেও দিব পাৰে। বহুত ডক্টৰো আছে যোনে RBIত জব কৰি আছে। এইকেইটাৰ পৰা আপুনি দিব পাৰে। আৰু মাষ্টাৰ্ছ, কোনোবাই ভাবিব পাৰে মাষ্টাৰ্ছ থাকিলে আমাক এক্সট্ৰা প্ৰিফাৰেঞ্চ দিয়ে নেকি? ক'তো নিদিয়ে। আপুনি গ্ৰেজুৱেশ্যন কৰি BA পাছ কৰিও যিমান আপোনাক মানে তাত প্ৰিফাৰেঞ্চ দিব, আপুনি PhD হ'লেও ছেইম প্ৰিফাৰেঞ্চে পাব, ছেইম নম্বৰ পাব, একো প্ৰিফাৰেঞ্চ নাই। আৰু এটা কথা ইয়াত লিখা আছে, সেইটো মই আৰম্ভণিতে কৈ থওঁ। আগতে এইটো বস্তু ইমান ষ্ট্ৰিক্টলি নাচাইছিলে বেংকত, কিন্তু আজিকালি বেছিকৈ চাই ক্লাৰ্ক এক্সামত, ঠিক আছে? PO কেইটাত, অফিচাৰ কেইটাত এইটো নাচায়, LPT, লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট। অৰ্থাৎ লেংগুৱেজ আপুনি যোনটো সেই এৰিয়াটোৰ পৰা দি আছে তাৰ লেংগুৱেজটো জানিব লাগিব। এইটো কিয় দিয়ে? কাৰণ ক্লাৰ্কবিলাক সদায় অসমতে থাকে। তো ফাৰ্ষ্ট অফ অল যেতিয়া এটা বেংকত আপুনি সোমাই যায়, প্ৰথম কথা কাৰ লগত পাতে আপুনি হয়তো নাজানিব পাৰে। প্ৰথম কথা সদায় ক্লাৰ্কজনৰ লগত পাতা হয়। তো আমি যিহেতু অসমত থাকিব লাগিব, তো আপুনি অসমৰ লেংগুৱেজটো জানিব লাগে। মই আৰম্ভণিতে কথাটো বুজাই দিছোঁ। ইয়াৰ ওপৰত কিন্তু ষ্ট্ৰিক্টলি চাই ৰিটেন হয়। এতিয়া চবেই ৰিটেন দিব লাগিব নেকি? মই দিব লগা হোৱা নাছিলে PNBত পাওঁতে। কিয়? কাৰণ আপুনি যদি ক্লাছ 10লৈকে অসমীয়া মিডিয়ামৰ হয় বা ক্লাছ 12লৈকে, যিকোনো হওক, আপোনাৰ HSLC মাৰ্কশ্বিট তাত চাব, যদি আছামিছ মিডিয়ামৰ হয় বা অসমীয়া ছাবজেক্টটো আছে, তেতিয়া আপুনি সেইটো নিদিলেও হ'ল, ঠিক আছে? আৰু তাৰ উপৰি আপুনি যদি বড়ো হয় বা বেংগলী হয়, সেই দুটা থাকিলেও আপুনি সেইটো নিদিলেও হ'ল, ঠিক আছে? অৰ্থাৎ আমাৰ অসমত 3টা লেংগুৱেজ আমাৰ যোনটো আছে, অসমীয়া, বড়ো আৰু বেংগলী। এইকেইটা থাকিলে আপোনাৰ যদি মিডিয়াম আছে আপুনি নিদিলেও হ'ল। ক্লাছ 10লৈকে থাকিলেও হ'ল, 12 হ'ল। মোৰ 10লৈকে অসমীয়া মিডিয়াম, তাৰপিছত ইংলিছ মিডিয়ামত গ'লোঁ, বাট মোৰ যিহেতু অসমীয়া আছিলে মই একো দিব লগা হোৱা নাই। আৰু এইকেইটা হোৱাৰ উপৰি আপুনি যদি এইকেইটা নাই, কোনোবা যদি CBSE ষ্টুডেণ্ট আহিছে, তেনেহ'লে কিন্তু আপুনি অসমীয়া লিখিব জানিব লাগিব। ক'বলৈ নহয়, লিখিব জানিব লাগিব। ইমানকৈ এক্সপাৰ্ট হ'ব নালাগে, কিন্তু লিখিব জানিব লাগিব। নহ'লে বহুত কিন্তু মানুহৰ জবটো পাই যায়, জইন কৰিব সময়ত এইটো বস্তু লয়। জবটো পাই গৈ চব ফৰ্মেলিটি হৈ যোৱাৰ পিছত যদি কেতিয়াবা আপোনাৰ ৰিজেক্ট হৈ যায়, মনটো বেয়া লাগিব। তো সেইটো কাৰণে আগতীয়াকৈ মই এইখিনি কথা কৈ দিছোঁ। তাৰপিছত আহে কম্পিউটাৰ লিটাৰেচি। আপুনি নৰ্মেল কথা, কমন চেঞ্চৰ কথা, আপুনি বেংকত জব কৰিব গৈ আছে, আপুনি কম্পিউটাৰ চলাব জানিব লাগে। তো কম্পিউটাৰ লিটাৰেচি এটা আছে। এতিয়া কম্পিউটাৰ লিটাৰেচি কাক লাগে, কাক নালাগে, বহুতৰ ডাউট থাকে সেইটো। মোক লগা নাছিলে, কাৰণ কিয়, মই ইঞ্জিনিয়াৰিঙত কম্পিউটাৰ এটা ছাবজেক্ট আছিলে, তো মোক নালাগে। ঠিক তেনেকৈ আপুনি যদি ইঞ্জিনিয়াৰ হয়, আপোনাৰ যদি যিকোনো মানে ডিপাৰ্টমেণ্টৰে হয়, এটা ছেমিষ্টাৰত যদি কম্পিউটাৰ যা ছাবজেক্টটো মেনশ্যন আছে মাৰ্কশ্বিটত, আপুনি এইটো টেষ্ট মানে এইটো একো চাৰ্টিফিকেট এক্সট্ৰা নালাগে। ইয়াৰ উপৰি আপোনাৰ যদি ক্লাছ 10ত কম্পিউটাৰ ছাবজেক্ট আছিলে, তেতিয়াও দিব নালাগে। ক্লাছ 12ত যদি কম্পিউটাৰ ছাবজেক্ট আছিলে, তেতিয়াও দিব নালাগে। ইমানখিনি হোৱাৰ পিছত যদি এইখিনি ক'তো একো নাই চাৰ্টিফিকেট, মানে আপোনাৰ ক'তো ছাবজেক্ট নাছিলে, তেন্তে আপুনি এটা চাৰ্টিফিকেট দিব লাগিব জইন কৰোঁতে, নহ'লে কিন্তু আপোনাৰ জবটো ৰিজেক্ট হ'ব। তো চাৰ্টিফিকেট কেনেকুৱা হয়, ইয়াত কোনো লিমিট নাই। মানে বহুতে ভাবিব পাৰে 6 মাহৰ চাৰ্টিফিকেট লাগে নে 3 মাহৰ, একো লিমিট দিয়া নাই, খালি আপুনি জানিবলেই হ'ল। তাৰমানে আপুনি এসপ্তাহ, এমাহ যেনেকুৱাই চাৰ্টিফিকেট নহওক, এটা চাৰ্টিফিকেট জাষ্ট কম্পিউটাৰত ইনষ্টিটিউটত গৈ আপুনি শিকি, 1 মাহ শিকি, এসপ্তাহ শিকি বনাই আনিব পাৰে। ইয়াত খালি চাৰ্টিফিকেটটো দেখালেই হ'ল। তাৰপিছত আহে ক্ৰেডিট হিষ্ট্ৰী। এইটো আগতে ইমান নাচাইছিলে আমাৰ টাইমত, বাট এতিয়া চাইছে, কাৰণ আপুনি বেংকত জব কৰিব গৈ আছে, তো আপোনাৰ নিজৰ চিভিল স্ক'ৰ বা চিভিল হিষ্ট্ৰীটো ঠিক হ'ব লাগে। এটা ডিচেণ্ট ক্ৰেডিট স্ক'ৰ আপোনাৰ থাকিলেই হ'ল। ইয়াত একো লিমিট দিয়া নাই যে ইমান থাকিব লাগে, জাষ্ট ডিচেণ্ট। আপুনি লোন ডিফল্টাৰ্ছ হ'ব নালাগে, আপোনাৰ নামত এগালমান লোন আছে বোলে, এটা লোনো পে' কৰা নাই, তেনেকুৱা হ'ব নালাগে। আৰু এটা কথা, কোনোবাই যদি আজিলৈকে জীৱনত একো লোন লোৱা নাই, তেনেহ'লে একো চিন্তা কৰিব নালাগে, এইটো বস্তু বাদ দিয়ক, এইটো তেওঁলোকৰ কাৰণে এপ্লিকেবল নহয়। এক্সাম পেটাৰ্ণটোৰ কথা যদি মই কওঁ, আগৰ দৰে চিমিলাৰ আছে। 100 মাৰ্কছ হয়, 100 মাৰ্কছ, 100টা কুৱেশ্যন, সময় দিয়ে 1 ঘণ্টা 60 মিনিটত আপুনি 100টা প্ৰশ্ন কৰিব লাগিব। ইংলিছৰ 20 মিনিটত 30টা প্ৰশ্ন, মেথছৰ 20 মিনিটত 35টা 35টা প্ৰশ্ন, আৰু ৰিজনিঙৰ 20 মিনিটত 35টা প্ৰশ্ন, 100টা হ'ল। আৰু বহুতে ভাবে ইমান কম সময়ত ইমান বেছি কৰিব লাগে, ইমান বেছি টাফ নাহে, কিন্তু কাট অফ বহুত যায়। আৰু ক্লাৰ্ক এক্সাম হয়, এক্সাম লেভেল এজ কম্পেয়াৰ টু PO অকণমান ইজি হয়, বাট কাট অফ বহুত যায়। আপুনি টাৰ্গেট কৰিবই লাগিব 80+ প্ৰিলিমছত, মানে 60 মিনিটত 80টাতকৈ বেছি শুদ্ধ কৰি আহিব লাগিব। ভুল হ'লে কিন্তু 0.25 নিগেটিভ হয়। মেইনছ এক্সাম একেটাই বস্তু, মানে ইংলিছ, ৰিজনিং আৰু কোৱান্টিটিভ এপ্টিটিউড, মেথছ, এইকেইটা আহে। ইংলিছ 40 কুৱেশ্যন, 40 মাৰ্কছ, 35 মিনিট দিয়ে মেইনছত। ৰিজনিং 40টা কুৱেশ্যনত 60 নম্বৰ, 35 মিনিট সময়।
কোৱান্টিটিভ এপ্টিটিউড 35টা কুৱেশ্যন 50 নম্বৰ 30 মিনিট সময় তাৰপিছত জেনেৰেল অৰ ফাইনেন্সিয়েল এৱাৰনেছ এইটো কি হয় মই কৈ আছোঁ 40টা কুৱেশ্যন 50 নম্বৰ 20 মিনিট সময় টোটেল 200 নম্বৰৰ 2 ঘণ্টাত আপুনি দিব লাগে আৰু মেইনছটো অকণমান টাফ হয় ঠিক আছে কিন্তু মেইনছত এনেকুৱা নহয় টাফ হ'লে আপুনি জবটো নাপাব কাৰণ মেইনছৰ কাট অফ বহুত কম যায় কাৰণ মেইনছৰ এনেকুৱা টান প্ৰশ্ন আহে কৰিবই নোৱাৰে আমাৰ বাৰত মেইনছত ইমান বেছি টান প্ৰশ্ন আহিছিলে ন মই ভাবাই নাছিলোঁ যে মই জবটো পাই যাম কাৰণ মই আই থিংক 200 মাৰ্কছৰ ভিতৰত 66 পাইছিলোঁ মাত্ৰ মেইনছত তাৰপিছতো মই টপ বেংকটোতে পাইছোঁ কাৰণ কাট অফ বহুত কম গৈছিলে ইমান টান প্ৰশ্ন আহিছে গতিকে টান প্ৰশ্ন আহে মেইনছত জেনেৰেল এৱাৰনেছ আৰু ফাইনেন্সিয়েল মানে জিকে কাৰেণ্ট এফেয়াৰ্ছ কিন্তু বেলেগ আপুনি যদি APSC বা সেনেকুৱা এক্সাম প্ৰিপেৰেশ্যন কৰি আছে তেনেহ'লে কাৰেণ্ট এফেয়াৰ্ছটো সেইবিলাকৰ তুলনাত অকণমান বেলেগ হৈ যায় কাৰেণ্ট এফেয়াৰ্ছ ইয়াত কি আহে বেছিকৈ বেংক ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ যদি ইয়াতে 50 নম্বৰ কাৰেণ্ট এফেয়াৰ্ছ দিছে তাৰে 10টাহে বেলেগ কাৰেণ্ট এফেয়াৰ্ছ আহিব যেনেকৈ খেল হওক স্পৰ্টছ আপোনাৰ এৱাৰ্ড কিবা কিবি 10টা বেলেগ প্ৰশ্ন বাকী 40টা প্ৰশ্ন বেংক ৰিলেটেড আহিব বেংক ৰিলেটেড মানে আজি কিবা এটা বেংকৰ এইটো ৰুল হ'ল আজি RBI এইটো ৰুল বনালে আৰু মই ক'ৰ পৰা পঢ়িছিলোঁ যদি কওঁ কাৰেণ্ট এফেয়াৰ্ছ মই ডেইলি এটা ভিডিঅ' চাওঁ ডিটেইল ভিডিঅ' দিম বাৰু তাৰ উপৰি আপুনি এটা হেবিট বনাই লওক প্ৰত্যেক এদিন বা দুদিনৰ মূৰে মূৰে RBI যোনটো ৱেবছাইট আছে সেইটো চাই থাকক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলি গুগলত মাৰি দিব তাত যোনটো ফাৰ্ষ্ট ৱেবছাইট আছে তাত যাব তাৰপিছত তাত ন'টিফিকেশ্যন এটা পাব এইটো কমন মানুহৰ কাৰণে ৱেবছাইট চব মানুহে জানাৰ কাৰণে সেই ন'টিফিকেশ্যনটো চাই তাত ডেইলি তাত নিউজ আপলোড হৈ থাকে RBI ফালৰ পৰা সেইখিনি আপুনি ডেইলি পঢ়ক ডেইলি তাৰ পৰা নোটছ বনাওক মই নোটছ বনাইছিলোঁ আপুনি চাব মেক্সিমাম কুৱেশ্যন কিন্তু তাৰ পৰাই আহে লাষ্ট অফ এটা কথা কৈ থওঁ আমাৰ অসমত কিমান ভেকেঞ্চি ওলাইছে গোটেই ভাৰতততো 10,000 বুলি কৈ দিলোঁ অসমত কিমান ওলাইছে অসমত 200 ভেকেঞ্চি ওলাইছে এই 200টা যে কৈছোঁ এইটো সদায় ইনক্ৰিজে হৈ যায় কাৰণ যেতিয়ালৈকে ফাইনেল এক্সামটো আপুনি প্ৰিলিমছ দিবলৈ যায় এই 200টা হয়তো 500 হৈ যাবগৈ কাৰণ বহুতকেইটা বেংকে এতিয়ালৈকে ৰিপৰ্টে কৰা নাই IBPSক বেংককেইটাই এতিয়া চাওক ইয়াতে NR লিখা আছে ইণ্ডিয়ান বেংক তাৰপিছত ইউকো বেংক এইকেইটা NR লিখা আছে NR মানে নট ৰিপৰ্টেড সিহঁতে এতিয়ালৈকে ৰিপৰ্ট দিয়াই নাই আমাক ইমান মানুহ লাগে বুলি এইটা দি দিয়ে 1-2 মাহত দি দিয়ে আৰু তাৰপিছত চেঞ্জ হৈ যায় মানে 200টো আপুনি 300-400 ধৰি লওক চবতকৈ বেছি ভেকেঞ্চি এতিয়া বৰ্তমান সময়ত যদি আমি চাওঁ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত আছে 106টা আৰু তাৰপিছত ক'ত বেছি আছে চবতকৈ পাঞ্জাৱ নেশ্যনেল বেংকত 25টা আৰু কোনোবাই যদি 0 ভেকেঞ্চি দিও থৈছে বা কিবাও দি থৈছে এইকেইটা বেছিভাগ ইনক্ৰিজে কৰি দিয়ে পিছলৈ গতিকে এইটো নিশ্চিত থাকক 200তকৈ ভেকেঞ্চি বাঢ়িয়ে যাব এইখিনি আছিলে ভেকেঞ্চিৰ কথা আৰু এটা কথা মোক বহুতে দুটামান আৰু ডাউট সুধি থাকে মই আপোনালোকক এতিয়াই ক্লিয়াৰ কৰি দিওঁ ফাৰ্ষ্ট অফ অল মিডিয়াম কি মিডিয়ামত আহে যিসকল আছামিজ মিডিয়ামৰ তেওঁলোকৰ কাৰণে ভাল কথা এইটোৱে যে এই যোনটো এক্সাম হ'ব সেইটো আপুনি ইংলিছ বা আছামিজ দুইটা মিডিয়ামতে দিব পাৰে কিন্তু এটা কথা আপুনি যদি ভাবিছে মই অসমীয়া মিডিয়ামৰ হয় মোৰ ইংলিছ ইমান ষ্ট্ৰং নহয় দেন আপুনি এইটো এক্সপেক্ট নকৰিব যে এইটো এক্সাম আপুনি ক্ৰেক কৰিব পাৰিব কাৰণ প্ৰিলিমছত ইংলিছৰ 30টা কুৱেশ্যন আহে আৰু ইমান ইজি নাহে ঠিক আছে ইংলিছটো অকণমান আপুনি ৰিডিং কৰিব লাগিব ইংলিছত অলপ এক্সপাৰ্ট বনিব লাগিব আপুনি ৰিজনিং আৰু মেথছ দুইটা বাৰু অসমীয়া মিডিয়ামত আহিলে কৰি গ'ল 35 70 মাৰ্কছ লৈ ল'লে বাকী ইংলিছৰ 30 নম্বৰ কি কৰিব ঠিক তেনেকৈ মেইনছতো একেই মেইনছতোতো ইংলিছ আহিব গতিকে এইটো নাভাবিব কি অসমীয়া মিডিয়াম দিলে বুলি আমি পাছ কৰি গুচি যাম ইংলিছ নিজৰ ষ্ট্ৰং হ'বই লাগিব আৰু এটা কমন চেঞ্চৰ কথা আপুনি বেংকত জব কৰিব গৈ আছে ইংলিছত অলপ কিবা কিবিটো লিখিব পাৰিবই লাগিব বা পঢ়িবতো পাৰিবই লাগিব সেইখিনি কথা আছিলে আৰু কাৰোবাক কেনেকুৱা ধৰণৰ গাইডেন্স লাগে মোক কমেণ্ট কৰিব মই প্ৰত্যেকটোৰে এটা ভিডিঅ' বনাই এটা ছিৰিজ আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম এটা আপডেট দি থওঁ যিসকলে এই ভিডিঅ'টো চাই আছে আপোনালোকে হয়তো বেংকিং এক্সামৰ যদি প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে মই কিছুমান কোৰ্চ নিজৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ আৰু ফাৰ্ষ্ট অফ অল কৈ থওঁ এই কোৰ্চকেইটা কিয় ল'ব লাগে এই কোৰ্চখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কুৱেশ্যন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছোঁ আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চকেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বাণ্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বাণ্ডল ফৰ বেংকিং এটা আছে মেথছ বাণ্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 ৰুপিজ ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে চবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF
প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে য'ৰ ত'ৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা ছাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ ছাবজেক্ট ঠিক আছে এটা ছাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্চটোত নিউ পেটাৰ্ণৰ DI পাই যাব এক্সট্ৰাকৈ ইংলিছৰ কোৰ্চটো আমাৰ বেংকিঙত বেছিখিনি ৰিডিং কম্প্ৰেনশ্যনে আহে তো ইয়াত 100 ছেট 100টা ছেট আপোনালোকৰ RCA দিছোঁ সিমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব এগালমান আছে ৰিজনিঙত স্পেচিয়েল ফিচাৰ এইটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকৈ আছে চেপ্টাৰ ৱাইজ বস্তুটো আছেই তাৰ উপৰি এইখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্চকেইটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছোঁ চাওক ইংলিছৰ সেনেকৈ 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেহেনশ্যন ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ৱাইজ MCQ আৰু নিউ পেটাৰ্ণ DI বেলেগে তো পাৰ ছাবজেক্ট 10,000 MCQ আৰু এই গোটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বাণ্ডলতে বেংক মহা বাণ্ডল বুলি সেইটো জাষ্ট 479 কাৰণ চবেই ল'ব বিচাৰে তো এইটো মই একেবাৰে কম দাম ৰাখি দিছোঁ 479 ৰুপিজ এটাত 249কৈ আছে ছাবজেক্ট ৱাইজ ল'লে তিনিটা ল'লেতো আপোনাৰ বেছি হৈ যাব 750তকৈ অলমষ্ট 750 হৈ যাব তো সেইটোকে মই কম দামত 479ত তিনিটা ছাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ যিখিনি ক'লোঁ সেই গোটেইখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এইটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকৈ তো আই হোপ এইটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে সেইটোও মই বেলেগকৈ ৰাখিছোঁ সেইটো আপোনাৰ জাষ্ট 199 25টা মক পেপাৰ পাই যাব পিয়'ৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰো বাৰু এড কৰিম পিছত পিয়'ৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যিখিনি কোৰ্চ ক'লোঁ সেইখিনি মেইনছৰ কাৰণেও হৈ যাব সেই PDFখিনি ল'লে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যিহেতু মেথছখিনি বেছি ভালকৈ পাৰোঁ মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনীয়াকৈ তো সেইটো কাৰণে মই মেথছৰ ধুনীয়াকৈ মই এক্সপ্লেইন কৰি বুজাই ভিডিঅ' আকাৰে এটা কোৰ্চ প্ৰস্তুত কৰিছোঁ সেইটো জাষ্ট 1500 টকা আৰু এই যিমানবিলাক কোৰ্চ হ'ল গোটেইখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্চটোত 1500 টকাত আপুনি গোটেইখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ৱাইজখিনিতো মই বাণ্ডেলখিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰোপৰি ভিডিঅ' এইখিনি হ'ল ভিডিঅ' 5টা ভিডিঅ' স্পীড মেথছৰ এৰিথমেটিকৰ 13টা DIৰ 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকোঁতে গোটেইখিনি কোৰ্চ লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব ল'বৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেছক্ৰিপশ্যনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফ'ল্ডাৰ থাকিব সেই ফ'ল্ডাৰটোত গ'লে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত ধুনীয়াকৈ লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে